নমস্কাৰ, আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাট অফ নম্বৰ কিমান যাব পাৰে সবিশেষ সেইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব। লগতে পৰীক্ষাৰ ৰিজাল্ট কেতিয়াকৈ দিব সেইখিনিও আপোনালোকে গম পাব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকলৈ বেছি দিন নাই, অতি সোনকালে ফেব্ৰুৱাৰী মাহৰ লাষ্ট সপ্তাহত হয়তো আপোনালোকৰ ৰিজাল্ট দিয়া নিশ্চিত। আপোনালোকে হয়তো গম পাইছে বেছি দিন নাই, হাতত মাথো 15 বা 17 দিন আছে। আপোনালোকে হয়তো গম পাইছে। লগতে আপোনালোকে এটা কথা হয়তো গম পাইছে যে এটা সংগঠনে আপোনালোকে পইচাৰ নামত এডিআৰই গ্ৰেড 4 হওক বা গ্ৰেড 3 ৰিজাল্ট পাছ কৰাই দিম বুলি এজন ব্যক্তিৰ পৰা পইচা লোৱাৰ এটা ভিডিঅ' ভাইৰেল হৈছে। সেইটো কিমান সত্য বা অসত্য সেইটো ইমান নাজানো। বিশেষকৈ ইমানখিনি কষ্ট কৰি দিনে ৰাতিয়ে একাকাৰে কষ্ট কৰি পৰীক্ষাত দি তেখেতসকলে যদি চাকৰিৰ পৰা বঞ্চিত হয় তেতিয়াহ'লে কিমান দুখ লগা কথা সেইটো। সেইবাবে পইচা নামত বহুতে বিভিন্ন ধৰণে পইচা লেনা দেনা কৰিছে, যাৰ ফলত ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ লগত জড়িত থাকে বাবেহে তেখেতসকলে এইটো কাম নিশ্চিতভাৱে কৰিবলৈ প্ৰস্তুতি চলাইছিল। কিন্তু এই ৰেকৰ্ডিঙৰ কাৰণে তেখেতসকলে ধৰা পৰিছিল। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকে ভাইবা আৰু স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। পৰীক্ষাৰ ৰিজাল্ট অতি সোনকালে দিবলৈ গৈ আছে। আপোনালোকে সোনকালে সেইখিনি টপিকখিনি যিমান পাৰে প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰক। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকললৈ। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।